छेत्री, मीनू टुडू, नीरव टुडू, अनिल माझी, जोगेन मार्डी, गोपाल मार्डी, बिहुराम मार्डी, विश्वजीत हेमराम, रमेन ভাৰতীয় জনতা পাৰ্টি চৰকাৰে দেখাই গেলে সহায় কৰিব বুলি আমি আশা কৰিছো আৰু আপোনালোকক আমি আজি কথা দিছো ভৱিষ্যতৰ দিনত যি আপোনালোকক যি দলে অতিকৈ প্ৰতাৰণা আপোনালোকে যদি এই চৰকাৰখনৰ কাম কাজ বিলাক চাই বা পৰ্যালোচনা কৰি চাই দেখিব এই চৰকাৰখনে আমাৰ সমাজ ব্যৱস্থাক উন্নয়নৰ দিশে আগবঢ়াই লৈ গৈছে যাতে আপোনালোকে নিজৰ বুলি ভাবি আপোনালোকক ভোট বিচাৰি কোনো নাযাব আপোনালোকে ওলাই আহিব যে এটা আমাৰ চৰকাৰ কিন্তু কংগ্ৰেছ আহিব ৰাতি ৰাতি আহিব ফুচুৰ ফাচাৰ কৰিবৰ কাৰণে আহি মিছা কথা ক'বহি 2-4টা পাৰ্টি ওলাইছে ইয়াতো আজি 5 বছৰ মানৰ আগত হাল্লা লগাই দিলে যে হিন্দু বাংলাদেশী আহিব আহিলে নেকি হিন্দু বাংলাদেশী আহিছে নেকি কংগ্ৰেছে আমাৰ ৰক্ষা কৰিব নোৱাৰিলে এই আছিল কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট চৰকাৰে গাঁৱে ভূঞে চহৰে নগৰে সকলো অঞ্চলৰ বিকাশৰ ঢৌ আগুৱাই লৈ যাবলৈ সক্ষম হ'ব এই কথা ইতিমধ্যে সকলোৱে দেখিয়ে পাইছে নিশ্চিতভাৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জনতাই আমাৰ দলৰ সপক্ষত মতামত দিব ডেফিনেটলি ভাল হ'ব চাওক ৰাজনৈতিক দলত কেতিয়াবা মানুহ আহে কেতিয়াবা মানুহ যায় হয়তো বিগত দিনবিলাকত আমাৰো 2-4জন মানুহ ক'ৰবাত খেলি মেলি কৰি পিনে ওলাই যাবও পাৰে কিন্তু বেছি সংখ্যক মানুহ আকৃষ্ট হৈছে আমাৰ দলৰ কাম কাজৰ প্ৰতি মোদী ডাঙৰীয়াৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কামৰ প্ৰতি আকৃষ্ট হৈছে আৰু সেইকাৰণে আমাৰ সমষ্টিটো জনসাধাৰণ আকৃষ্ট হৈ এনেধৰণে ৰাতি ইয়াতো কোনো আঁচনি বিলাবলৈ অহা নাই মই আপোনালোক নিজে আছে ইয়াত না অৰুণোদয়ৰ কথা কৈছোঁ না আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ কথা কৈছোঁ এই বৰষুণৰ মাজতো আজি হাজাৰ হাজাৰ আপোনাৰ যুৱক যুৱতী পিতৃ মাতৃসকল আহি ইয়াতে ৰৈছে ডেফিনেটলি এটা আন্তৰিকতা নাথাকিলে এনেকুৱা পৰিৱেশ সম্ভৱ নহয় নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজসকল ৰৈ আছিলে মোলে তেওঁলোকৰ লগত আৰু লগতে বহু বিভিন্ন দল সংগঠনৰ ব্যক্তি আমাৰ দলত যোগদান কৰিবৰ কাৰণে অপেক্ষা কৰি আছিল আৰু সেইকাৰণে এইকেইটা দিন সময় পাই সমষ্টিৰ ৰাইজৰ ওচৰলৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু যিসকল লোকে আমাৰ দলত যোগদান কৰিবৰ কাৰণে অপেক্ষা কৰি আছিলে তেখেতসকলকো আমাৰ দললৈ আদৰণি